তাকে নমস্কাৰ জনাইছোঁ। আচলতে কথাটো হ'ল কি, আমাৰ গায়িকা ছিংগাৰ আমাৰ আনেয়া ব্ৰহ্মকলি, মই বহুত দিনৰ পৰা বিচাৰি আছিলোঁ তাইক হয়তো লগ পালে কথা পাতিম। কথাটো হ'ল কি, ঠিক আছে, লোকসংগীত চবেই গাব পাৰে আৰু লোকসংগীত গাব লাগে, কিন্তু আমি লোকসংগীতটোৰ নিচিনাকৈ গাব লাগে। ফোক ছংটোক আমি ফোক ছং হিচাপে গাব লাগে। কাৰণ এইটো কাৰণে মই কথাটো কৈছোঁ যে লোকসংগীত বুলি কোৱাৰ লগে লগে লোকসংগীত গোৱাৰ লগে লগে তাত লোকবাদ্য থাকিব লাগিব, লোকবাদ্যৰ সংযোজন হ'ব লাগিব। আৰু যিহেতু আমাৰ খাম, চিফুন, জথা, চেৰজা বহুত ইনষ্ট্ৰুমেণ্ট আছে, আমাৰ নিজস্ব ইনষ্ট্ৰুমেণ্ট, আমাৰ নিজৰ স্বাভিমান আছে, আমাৰ নিজৰ জাতিৰ গৌৰৱ। গতিকে আমি যিবিলাক একদম পুৰণা সাতাম পুৰুষীয়া যিবিলাক গান, ঐ বিহাম জমলি, এই গানবিলাক, দাগাপছে আকে পিনা না, বিভিন্ন ধৰণৰ গান আছে। তো এই গানবিলাকক আমি গাব লাগে, কিন্তু কেনেকৈ গাব লাগে? যেনেধৰণে পৰম্পৰাগতভাৱে চলি আহিছে। কিন্তু সেইটোত যদি আমি ৰিমিক্স কৰি দিওঁ, সেইটোত যদি আমি বেলেগ ধৰণৰ পাশ্চাত্য সংগীত, পাশ্চাত্য সুৰ বা পাশ্চাত্য ইনষ্ট্ৰুমেণ্ট আমি তাত সোমাই দিওঁ, সেইটো ফোক ছং হৈ নাথাকে। গতিকে সস্তীয়া জনপ্ৰিয়তা লাভ কৰিবৰ কাৰণে আমি যিকোনো কাম কৰিব পাৰোঁ, সেইটো হ'ব নালাগে। সেইটো হ'লে আমাৰ জাতিটো শেষ হৈ যাব। কেনেকৈ? কাৰণ আজি যে আমি এই গানটো যে ঐ বিহাম জমংলিয়ে হওক বা আমাৰ বড়ো ট্ৰেডিশ্যনেল গানবিলাক যে আমি আজিও শুনি আছোঁ, সেই একেটা ধাৰাতেই আমি শুনিছোঁ। কিন্তু এতিয়া যিখিনি আমাৰ পপুলাৰ ছিংগাৰ বুলি কৈছোঁ মই, পপুলাৰ ছিংগাৰসকলে যদি এই গানটোক ভাঙি মেলি বেলেগ ধৰণৰ মিউজিক, ডিজে টাইপৰ এটা মিউজিক কৰি পেলাই যদি সেই গানটোক গায়, উঠি অহা যিখিনি যুৱক যুৱতী বা উঠি অহা যিখিনি আপকামিং যিখিনি আমাৰ নতুন জেনেৰেশ্যন, তেখেতসকলে কাক ফ'ল' কৰিব? অভিয়াছলি পপুলাৰ ছিংগাৰখিনিৰ গান শুনিব। গতিকে আমাৰ নিজস্বতাটো নোহোৱা হৈ গৈ থাকিব লাহে 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 লাহে। গতিকে একষ্টিক ড্ৰাম, গীটাৰ, এইবিলাকতো আমাৰ ইনষ্ট্ৰুমেণ্ট নহয়। আমি গানবিলাক যেনেকৈ আমি ফোক ছং বুলি পেলাই গাইছোঁ, কিন্তু তাত যি ধৰণৰ মিউজিক সংযোজিত কৰিছোঁ, বৰ বেয়া কথা। সেইটো কৰিব নালাগে, সেইটোৰ পৰা দূৰত থাকিব লাগে। আৰু মই যিটো সাক্ষাৎকাৰ আনেয়া ব্ৰহ্মৰ চালোঁ, সেইটোত গম পাইছোঁ যে তেখেতে নতুনকৈ উঠি অহা বুলি কৈছে, আৰু তেখেতে কৈছে যে লোকসংগীত চবেই গাব পাৰে। ডেফিনেটলি গাব পাৰে, কিয় গাব নোৱাৰে? চবেই গাব লাগে, কিন্তু সেইটোক আমাৰ লোকসংগীতৰ যিটো মৰ্যাদা, আমাৰ লোকসংগীতৰ যিটো পৰম্পৰা, সেইটোক ৰাখি পেলাই গাব লাগিব। নহ'লে আমি সস্তীয়া জনপ্ৰিয়তা এটা ল'বৰ কাৰণে আমি যদি ইমান ধুনীয়া সুৰ, ইমান ধুনীয়া লিৰিক্সটোক যদি মই নিজৰ মতে, পবিত্ৰ ৰাভাই নিজৰ মতে যদি গায়, নিজৰ মতে মিউজিক সংযোজিত কৰে, তো সেইটো ফোক হৈ নাথাকে। সেইটো কৰিব নালাগে। মই অনুৰোধ কৰিছোঁ চবকে, হাতযোৰ কৰি অনুৰোধ কৰিছোঁ, কাৰণ আমি এইখন ফিল্ডত গোটেই জীৱনটোৱেই লগাই দিয়াৰ নিচিনা হৈছে। আমিও বিভিন্ন ধৰণৰ কাম কৰি আহিছোঁ। গতিকে এই লোকসংগীতসমূহ বচাই ৰাখিবৰ কাৰণে আমাৰ ট্ৰেডিশ্যনেল যিবিলাক কাষ্টমছ, ৰীতি নীতি আছে, বিয়া বাৰু, পূজা, সেইবিলাকক জীয়াই ৰাখিবৰ কাৰণে আমিও নাটক কৰিছোঁ। আমিও ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত গৈ পেলাই আমাৰ বড়ো সংস্কৃতি দেখুৱাইছোঁ। বড়ো বিয়া কেনেকুৱা হয়, খেৰাই পূজা কেনেকুৱা হয়, ইভেন ঐ বিহাম জমংলি, এই গানবিলাক আমি একদম অৰিজিনেল ৰূপত আমি গাইছোঁ বা অৰিজিনেল ৰূপত আমি শ্ব' কৰিছোঁ। মানুহে আদৰি লৈছে, নিশ্চয় ল'ব। কাৰণ আমাৰ বড়ো জাতিৰ যিটো সংস্কৃতিৰ ভঁৰাল বহুত চহকী। গতিকে আমি কিয় অকল এটা জনপ্ৰিয়তা লাভ কৰিবৰ কাৰণে এটা ইমান ধুনীয়া এটা আমাৰ বড়ো জাতিৰ গান, আমি কোনেও ক'ব নালাগে যে লোকসংগীতৰ কোনো মালিক নাথাকে বুলি। আছে, আপুনি মালিক, মই মালিক, আমাৰ জাতিটো মালিক, গোটেই জাতি সত্তাটোৰ তাৰ মালিক হয়। গতিকে সেইটোক আমি নিজস্বভাৱে ইউজ কৰি পেলাই গাব নালাগে। সেইটো কাৰণে মই অনুৰোধ জনাইছোঁ। আনেয়া ব্ৰহ্মক মই শুভেচ্ছা জনাইছোঁ, খুব ভাল ছিংগাৰ, ভাল গাওক। আৰু মোৰ বোধেৰে আনেয়াৰ ডাইৰেক্টলি ভুল নহয়, কাৰণ তেখেতসকলক যিখিনি মানুহে এই যে পুৰণা গানবিলাক লৈ গৈ পেলাই তেখেতক গাবৰ কাৰণে উৎসাহিত কৰিছে, এই যে পুৰণা গানবিলাক লৈ গৈ পেলাই তেখেতক যোগান ধৰিছে, তেখেতসকলক
মই অনুৰোধ জনাইছোঁ তেখেতসকলে দিয়ক ধুনীয়াকৈ গাব বুজাই দিয়ক যে কেনেকৈ গাব লাগে লোকসংগীত কেনেকৈ গায় লোকসংগীতৰ নিচিনাকৈ গাব লাগিব লোকসংগীতত যদি পাশ্চাত্যৰ মিউজিক আহি যায় তাত যদি বেলেগ ধৰণৰ ইনষ্ট্ৰুমেণ্ট এটাও আহি যায় এটা বিট আহি যায় সেইটো আৰু ফোক সং হৈ নাথাকে গতিকে মই অনুৰোধ জনাইছোঁ কোনেও যাতে এইটো কাম নকৰে এটা জাতি জীয়াই থাকিব লাগিলে আমাৰ নিজস্বতাটো থাকিব লাগিব না মানুহে কয় যে নো কালচাৰ নো চিভিলাইজেশ্যন আমি ৰাজনৈতিকভাৱে যিমান আগুৱাই গ'লেও সাহিত্য ক্ষেত্ৰখনত যদি আমি আগুৱাই নাযাওঁ সাংস্কৃতিক দিশটোত যদি আমি আগুৱাই নাযাওঁ গতিকে আমি 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 ক'তো জীয়াই নাথাকিম গতিকে আমি কি বুলি পৰিচয় দিম আজি যিটো ধৰণে ঐ বিহামজু মংলি আনা ব্ৰহ্মই গাইছে বা বাকী গানবিলাক যেনেকৈ মিউজিক দি পেলাই গাইছে তাত আমি কেনেকৈ ক'ম যে এইটো আমাৰ বড়ো সংগীত বা বড়ো লোকগীত বুলি পেলাই তাততো কোনো ধৰণৰ আমাৰ লোকসংগীতৰ বাদ্যতাত ইউজ কৰা হোৱা নাই তেনেকুৱা ধৰণৰ মিউজিক ইউজ কৰা হোৱা নাই গতিকে একদম ডাইৰেক্টলি একদম লাইন টু লাইন আমি গোটেই গানটো গাই পেলাই সেইটো কপি পেষ্ট কৰাটো মই কেতিয়াও সেইটো সমীচীন বুলি নাভাবোঁ সেইটো কেতিয়াও মই ছাপোৰ্ট নকৰোঁ গতিকে আহক গাওক চবেই গাব পাৰে কিন্তু যাৰ যিটো ছোৱালী হৈ থাকিব লাগে ল'ৰা হৈ থাকিব লাগে জাতিটোৰ নামটো জাতি বড়ো হৈ থাকিব লাগে গতিকে বড়ো জাতিৰ যদি খাম চিফুং আছে বড়ো জাতিৰ খাম চিফুং লৈ পেলাই গান গাব যদি লোকসংগীত গায় কেতিয়াবা আমি কৰোঁ যে লোকসংগীতৰ আধাৰত মই নিজস্বকৈ এটা গান বনাইছোঁ কিন্তু সেই সম্পূৰ্ণৰূপে সেই গানটোক কানি পেলাই মই ভাঙি চিঙি চুৰমাৰ কৰি দিয়া নাই সেইটো এটা আলম লৈ পেলাই মই এটা বেলেগ গান গাব পাৰোঁ সেইটো কৰিব পাৰে কিন্তু হুবহু গোটেই গানটো উঠাই আনি পেলাই পাশ্চাত্য সংগীত বা বেলেগ ধৰণৰ এটা মিউজিক দি পেলাই বেলেগৰ গান গাই পেলাই সেইটো কৰাটো উচিত নহয় গতিকে তেতিয়াহে আমাৰ জাতিটো জীয়াই থাকিব সংস্কৃতি জীয়াই থাকিব নহ'লে খুব কম দিনৰ ভিতৰত নাইকিয়া হৈ যাব কাৰণ উঠি অহা প্ৰজন্মই কাক ফ'ল' কৰিব ডেফিনেটলি পপুলাৰ ছিংগাৰসকলক ফ'ল' কৰে গতিকে আমাৰ সেই গাঁৱৰ যিখিনি বুঢ়া মানুহ গাঁৱৰ মানুহ যিখিনি এই লোক সংগীতৰ সাধনা কৰি আছে সেইখিনি মানুহক কোনে জানে গতিকে সেইখিনি মানুহক উঠাই অনাটো আমাৰ পপুলাৰ ছিংগাৰসকলৰ দায়িত্ব আৰু দায়িত্ব বুজি খুব ধুনীয়াকৈ আপোনালোকে গাওক মই অনুৰোধ জনাইছোঁ তেতিয়া আমি সকলোৱে আমাৰ জাতিটোৰ জাতিটোৰ মৰ্যাদা জাতিটোৰ সংস্কৃতিখিনি আমি ধুনীয়াকৈ বহু দিনলৈ জীয়াই ৰাখিব পাৰিম গতিকে আপুনি যিয়ে নকৰক কিন্তু লোকসংগীত লোকবাদ্য লোক মিউজিক এইবিলাকৰ ওপৰত যাতে কোনেও হাত নিদিয়ে নিজস্বভাৱে সেইটোক যাতে বেলেগ এটা ৰহন সানি পেলাই নাগায় সেইটো কাৰণে মই অনুৰোধ জনাইছোঁ অল দ্য বেষ্ট फरायसाफोरनि थाखाय मोनसे फोसावथाय सोलोंथाइ बोसोर 2025-2026 नि फरायसाफोरनि थाखाय गोदानै मुं थिसननाय लानानै फैदों रुनिखातानि इउएन एकाडेमिया चिरां जिल्लानि रुनिखातायाव थानाय इउएन एकाडेमिया दायो नार्सारिनिफ्राय 9 थाखोसिम गोदानै मुं थिसननायखौ लागासिनो बे एकाडेमियाव गुन गोनां सोलोंथाइ होनायजों लोगोसे माखासे खाबुफोरखौबो होफानाय जादों हौवासा आरो हिन्जावसाफोरनि थाखाय आलादा आलादा हस्टेल दं आरो हस्टेलाव थानाय फरायसाफोरखौ जुनियायै फोरोंथाइ होनायनि खाबुबो होनाय जादों लोगोसेनो फरायसाफोरनि थाखाय कम्पिउटार सोलोंनाय गेलेनाय योगानि खाबुखौबो रुनिखातानि इउएन एकाडेमियाव मोनफागोन गोसो गोनां फरायसाफोरा रुनिखातानि इउएन एकाडेमियाव दानिफ्रायनो मुंखौ थिसननो हागोन आरो मुं थिसननायनि बागै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नाम्बार 9101444619 नङाब्ला 9706177397 आव थोंजों फोनांजाब खालामनो हागोन